अस्सलामुअलैकुम। हम लोग पिछला साल भी मतलब ये रमज़ान का महीने में शहरी का इंतज़ाम किया था, तो इंशाअल्लाह इस साल भी किया। हम लोग जो मेडिकल में जो बीमारी आता है, जो उनका साथ जो भाई बहन आता है, मतलब उन लोगों के लिए हम लोग शहरी का इंतज़ाम किया है मेडिकल के सामने, और इंशाअल्लाह आगे भी करेंगे। तो आप लोग दुआ कीजिए, आप लोग हमको साथ दीजिए इंशाअल्लाह। प्रथमे मैं समूह धर्मप्राण राइजলৈ रमजाনৰ হিয়া ভৰা ওলগ জনালো। যোৱাবেলিৰ দৰে এইবেলিও আমি ব্ৰাদাৰ্ছ ফৰ হিউমেনিটি ৱেলফেয়াৰ ট্ৰাষ্ট নামেৰে এটা ট্ৰাষ্ট গঠন কৰি আমি মেডিকেল কলেজৰ যিমানখিনি ৰখিয়াৰ লগতে আমাৰ ষ্টাফ আছে, এই সকলোবোৰ ৰজাদাৰৰ বাবে আমি চেহেৰিৰ ব্যৱস্থা কৰিছোঁ। ইনশাআল্লাহ আপোনালোকেও দোয়া কৰিব আমি যাতে এই অনুষ্ঠানটোত সফল হ'ব পাৰোঁ আৰু আল্লাহ যাতে আমাক সকলোকে শক্তি দিয়ে। আসসালামু আলাইকুম। পোনপ্ৰথমে সকলোকে আমি ৰমজানৰ শুভেচ্ছা জনাইছোঁ। ব্ৰাদাৰ্ছ ফৰ হিউমেনিটি ৱেলফেয়াৰ ট্ৰাষ্টৰ উদ্যোগত যি যোৱা বছৰৰ দৰে এই বছৰো যে আমাৰ নলবাৰী মেডিকেল কলেজৰ ৰোগীৰ লগত যিসকল ৰখীয়া থাকে বা যিসকল ৰোজাদাৰ ইয়াত ষ্টাফ আছে, সকলোৰে কাৰণে যি বিনামূলীয়া চেহেৰিৰ ব্যৱস্থা কৰা গৈছে, সঁচাকৈ এটা সুন্দৰ অনুষ্ঠান ইয়াত অনুষ্ঠিত হৈ আছে। আমি সকলোৰে দোয়া বিচাৰিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ, সম্পূৰ্ণ মাহটো যাতে এই অনুষ্ঠানটো চলাই নিব পাৰোঁ। আমাৰ নলবাৰী মেডিকেল কলেজ চৌহদত পবিত্ৰ মাহজোৰা ৰমজান মাহৰ যিটো চেহেৰি কাৰ্যসূচী, সেইটো এইবেলিকাও কৰিবলৈ ওলাইছোঁ। অলৰেডি আৰম্ভ হৈছে আমাৰ। আৰু এইবাৰ আমি এটা বিশেষ ভাল খবৰ যে আমি এটা NGO হিচাপত কৰিবলৈ ওলাইছোঁ, ট্ৰাষ্ট হিচাপত। এই ট্ৰাষ্টটো হৈছে ব্ৰাদাৰ্ছ ফৰ হিউমেনিটি ৱেলফেয়াৰ ট্ৰাষ্ট। গতিকে বহুত ভাল লাগিছে এইবাৰ এটা যিটিকে আমি ট্ৰাষ্ট হিচাপত কৰিবলৈ ওলাইছোঁ, আৰু এই ক্ষেত্ৰত সকলোৱে সহায় সহযোগ কৰিব বুলি আশা থাকিল। আৰু বিশেষ কৰি এটা আহ্বানো থাকিল আমাৰ ফালৰ পৰা যে যাতে যিসকল ৰোগী ৰখীয়া ৰোজা ৰাখে তেওঁলোকে যাতে আমাৰ হস্পিটেল চৌহদত য'ত আমি চেহেৰিৰ ব্যৱস্থাপনা কৰিছোঁ তাত আহি আমাৰ লগত যোগাযোগ কৰে যাতে আগতীয়া কৰি।